কালিৰে পৰা অসমৰ লাখ লাখ পৰীক্ষাৰ্থী অভিভাৱক আৰু শিক্ষক শান্তিৰে সৈতে শুব পৰা নাই উদ্বিগ্নতাৰ মাজত দিন কটাব লগা হৈছে কাৰণটো হৈছে সেবাই পৰীক্ষা নিৰীক্ষা চলোৱাৰ নামত মেট্ৰিকত এনেকুৱা এখন গণিতৰ প্ৰশ্নকাকত কাটিলে যিখন প্ৰশ্নকাকতে ছাত্ৰ-ছাত্ৰীক তীব্ৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন কৰাইছে মেট্ৰিকটো ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ ধাপ আৰু এই পৰীক্ষাটোত বহিবলৈ কাৰণে তেওঁলোকে এটা বছৰ পৰিশ্ৰম কৰে দিবা নিশি প্ৰস্তুত কৰে নিজকে পৰীক্ষাটোত বহিবৰ কাৰণে আৰু তাৰ পিছত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ ভুল নথকাকৈ কোনোবা শিক্ষকে তেওঁ কিমান গণিত জানে সেই পাৰদৰ্শিতা দেখুৱাবলৈ গৈ কিছুমান নাভূত নাশ্ৰুত প্ৰশ্ন কাটে তাৰ কাৰণে যেতিয়া ছাত্ৰ-ছাত্ৰী হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় তেতিয়া এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মানি ল'ব নোৱাৰি কাৰণ কালিৰ গণিতৰ প্ৰশ্নকাকতখনত য'ত কিতাপত স্পষ্টভাৱে উল্লেখ আছে যে সেই প্ৰশ্ন পৰীক্ষাৰ দৃষ্টিকোণেৰে সৈতে প্ৰয়োজন নহয় তেনে প্ৰশ্নও আহিছে উচ্চ গণিতৰ শৈলীৰ প্ৰশ্ন গণিতৰ প্ৰশ্নকাকতত আহিছে আৰু সিলেবাছৰ বাহিৰৰ প্ৰশ্নও আহিছে বুলি ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে আৰু গোটেই কথাটোক লৈ ছাত্ৰ-ছাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হৈছে অন্যায়ৰ সন্মুখীন হৈছে উদ্বিগ্নতাৰ মাজত দিন পাৰ কৰিব লগা হৈছে ছাত্ৰ সন্থাই স্পষ্টভাৱে এই কথাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'ব খুজিছো যে ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাব লাগিব আজি ছাত্ৰ সন্থাৰ এটি সজাতি দল সেবাৰ কাৰ্যালয়লৈ গৈছে সেবাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে আৰু সেবাৰ কৰ্তৃপক্ষক স্পষ্টভাৱে আমি দাবী কৰিছো যে এই গোটেই বিষয়টোৰ আচলতে এটা তদন্তৰ প্ৰয়োজন কাৰণ ছাত্ৰ-ছাত্ৰীসকলক মানসিক হাৰাশাস্তি ভোগাব পৰা ধৰণৰ এটা মানসিকতা প্ৰশ্ন কাকত কটাজনৰ থকাটো অনুচিত সেবাৰ অধীনত এইটোই শেষ মেট্ৰিক পৰীক্ষা বুলি কৈ থকা হৈছে ইয়াৰ পিছত নতুন বোৰ্ড হ'ব আৰু যদি সঁচাকৈ এইটো শেষৰটো পৰীক্ষা হয় তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলক গিনিপিক সজাই ইমান বেছি পৰীক্ষা নিৰীক্ষা কৰাৰ কি প্ৰয়োজন আছিলে আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছো যে এই গোটেই ঘটনাটোৰ এটা বিভাগীয় তদন্ত হ'ব লাগে যিগৰাকী ব্যক্তিয়ে প্ৰশ্নকাকতখন কাটিছিলে যি নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক হাৰাশাস্তিৰ সন্মুখীন কৰালে তেওঁক জবাবদিহি কৰিব লাগে আৰু একে সময়তে ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ কটা যাব বুলি তেওঁলোকে নম্বৰ নাপাব বুলি যি এক উদ্বিগ্নতাৰ মাজত সময় কটাব লগা হৈছে সেই গোটেই বিষয়টোৰ এটা এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পায় আমি গোটেই কথাটোত শিক্ষামন্ত্ৰীগৰাকীৰো আমি হস্তক্ষেপ দাবী কৰিছো কাৰণ তেওঁৰ নেতৃত্বতে শিক্ষা বিভাগটো পৰিচালিত হৈ আছে ইটোৰ পিছত সিটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাত এই বিভাগটো ব্যৰ্থ হৈ আহিছে আৰু এইবাৰো এইটো ব্যৰ্থতাৰ অন্য এটা ৰূপ আন এক প্ৰতিফলন গতিকে আমি শিক্ষামন্ত্ৰীগৰাকীক দাবী জনাইছো যে ছাত্ৰ-ছাত্ৰীসকলে মানসিক চাপৰ পৰা মুক্ত হ'ব পৰাকৈ তেওঁলোকে ন্যায় পাব পৰা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক য'ত পৰীক্ষাৰ নম্বৰ ধৰি দিবলৈ প্ৰয়োজন হয় দৰকাৰ পৰিলে নম্বৰ ধৰি দিয়ক কিন্তু ছাত্ৰ-ছাত্ৰীসকল অন্যায়ৰ সন্মুখীন হ'ব নালাগে যাতে এই ফলাফলটোৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত দিনৰ শৈক্ষিক যাত্ৰাত কোনো ধৰণৰ আচুৰ নপৰে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যিগৰাকী ব্যক্তিৰ হঠকাৰিতাৰ কাৰণে লাখ লাখ ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষাগুৰুৱে উদ্বিগ্নতাৰ মাজত দিন কটাব লগা হৈছে তেওঁৰ বিৰুদ্ধে তদন্ত কৰি তেওঁক জবাবদিহি কৰিবৰ কাৰণে আমি দাবী জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ